ম'ম' খাই কেনে লাগছে? বা মনত আছে স্পাইৰেল পটেটো নলবাৰীত ৰাসত দিছিলো নেকি? কেনে লাগিল হা? এ বা গটা মাখা একেলগে কৈছি। তো মই গেলো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ আৰু সকলোকে মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা যাচিলোঁ। আৰু হোলী উপলক্ষে আমাৰ ইয়াতে হয় দৌল, বহুত ডাঙৰ দৌল হয়। আৰু আজি আছে কৰিশ্মা নাথ আৰু যাই আছোঁ তাতে মই দোকান কৰিবলৈ। আৰু এতিয়া দোকান কৰিব যোৱাৰ আগততো বাজাৰ চাজাৰ কৰিব লাগিব গাইছ। তো বঢ়িয়াকৈ তাতে চাইকেল ৰখাই থৈ দিছোঁ আৰু ইয়াতে ভিডিঅ' বনাব আহিছোঁ গাইছ। তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু ধুনীয়াকৈ এতিয়া যাই আছোঁ মই চাইকেল চলাই নলবাৰী টাউনলৈ। বাজাৰখিনিতো কৰিব লাগিবই গাইছ। তো বঢ়িয়াকৈ বাজাৰখিনি লৈ আহোঁ, তাৰে পিছত ম'ম' বনাম, তাৰে পিছত দোকান কৰিব যাম। আৰু A to Z ম'ম' কেনেকৈ বনাই, দোকান কেনেকৈ লৈ যাওঁ গোটাখিনি দেখাম আগৰ ভিডিঅ' নহয়, প্ৰথম যিটো ম'ম' বনোৱা ভিডিঅ' আপোনালোকক দিছোঁৱে আজি 2 দিন আগত। সেই ভিডিঅ'টোতো আপোনালোকে দেখাই পাইছে ম'ম' কেনেকৈ বনাওঁ। তথাপিও আজি আৰু দেখাম ম'ম' কেনেকৈ বনায়। তো গোটেইখিনি চাই থাকক শেষলৈ, A to Z গোটেই দেখাম। এতিয়া আৰু বেছি দেৰি নকৰোঁ কাৰণ টাইম বহুত হৈ গৈছে, 10টা বাজি গ'ল। কিন্তু বতৰটো পূৰা ডাৱৰীয়া, বৰষুণ হৈ আছে। যি নহওক বাৰু দেৰি নকৰোঁ বলক। আৰু ভাগাৰে যোগাৰে কিবাকৈ আহি পালোঁ দিয়ক, বাপৰে হেফেন ধৰি গৈছে। বাকী যি নহওক বাৰু আগে মনাখন উলিয়াই লওঁ, কাৰণ পিঁয়াজ ময়দাৰ পৰাই লৈ লওঁ। 4 কিলো ময়দা, 5 কিলো পিঁয়াজ লৈ ল'লোঁ। আৰু ইয়াৰ পিছত ল'ব লগা আছে আমাৰ কাপ, প্লেট, চামুচ। কাপ প্লেটৰ দোকান আহি পালোঁ আৰু ইয়াৰ পৰাই ল'ব লাগিব এতিয়া মই কাপ, প্লেট, চামুচ, বহুত নানান ধৰণৰ ইত্যাদি বস্তু। তো এফালে মই লৈ ল'লোঁ প্লেট, আৰু প্লেট 5টা, তাৰপিছত এফালে কাপ 3টা। তো ভাই এফালে আনলে টমেটো চচ। আৰু চুপটো জ্বালা হোৱাৰ কাৰণে ল'ব লাগিব মই ব্লেক পেপাৰ, অৰ্থাৎ জালুকৰ গুড়া, এইফালে লৈ ল'লোঁ। তো এখানটি বজাৰ হৈয়ে গ'ল, গিলাচ ল'লোঁ, ব্লেক পেপাৰ ল'লোঁ, কাপ প্লেট, কিবা কাৰণে এইগিলাখান বহুত আব্ৰাং জাব্ৰাং গোটাখিনিটি ল'লোঁ দিয়ক। এইবাৰ ল'ব লগা আছে আমাৰ চব্জি বজাৰ, মানে আদা চাটনিৰ জগাৰ টগাৰ গোটাখিনিটি লওঁ। আৰু এফালে সেউজীয়া ৰঙা একদম পূৰা ধুনীয়া জ্বালা ল'লোঁ দে 1 কিলো গাইছ। জ্বালাৰ দাম কৈছে 70 টকা আৰু মই ল'লোঁ 50 টকাত 1 কিলো জ্বালা। মানে দাম দৰত মই কিন্তু 1 নম্বৰ ধৰক গাইছ, পূৰা 1 কিলো জ্বালা পূৰা জুখি আছে। আৰু জ্বালাটো লৈ কিনে আৰু বহুত কিবা কানি বস্তু ল'ব লগা আছে, দেখাই আছোঁ। আৰু এফালে লৈ ল'লোঁ মই ধনিয়া পাত, তাৰপিছত নৰসিংহটো এইটোৰ কাৰণে লৈছোঁ, তাৰ মানে কি গাইছ, চুপত যেতিয়া নেকি নৰসিংহ পাত দিম না, इतना अच्छा सेंट निकल जाता है ना, पूरा एकदम सूप पीने के लिए बहुत अच्छा लग जाता है। तो ধনিয়াটো একদম বঢ়িয়াকৈ বাইদেউ দি আছে, 5 মুঠা ধনিয়া আৰু 2 মুঠা নৰসিংহ। আৰু এফালে লৈ ল'লোঁ মই বিলাহীটো কৈছে 30 টকাকৈ কিলো, কিন্তু মই ল'লোঁ 40 টকা 2 কিলো। বেলেগ বস্তু দিয়ক মই, কাৰণ বিলাহী দি আজি চাটনি খুৱাম, তাৰমানে চাটনিটো অলপ বেলেগ টাইপৰ হ'ব যাব। তাৰমানে আজি বিলাহী, জ্বালা, তাৰপিছত আদা ৰহুন পূৰা একদম টক বনাই কিনে ধুনীয়াকৈ মিক্সি মাৰি একদম লপলপে খাব পাৰিব দিয়ক। আৰু গাইছ বাকী জুখি আছে ৰ'ব। আৰু এফালে ল'ব লাগে এতিয়া মই আদা আৰু ৰহুন। আদাৰ দাম হ'ল 100 টকা কিলো, তো মই আধা কিলো আদা লৈ ল'লোঁ 50 টকাত, আৰু ৰহুন ল'ম 50 টকাৰ। মানে ৰহুনটোৰ দাম বেছি, তো গতিকে বেছি নাপাম, 300 গ্ৰাম পাম। আৰু এতিয়া মই ডাইৰেক্ট আহি পালোঁ চিকেনৰ দোকান। और 1 किलो चिकन पाल्ला में उठा दिया, और ये चिकन को पूरा छोटा छोटा कीमा करना पड़ेगा, और ऐसे कीमा कर रहा है। তাৰমানে কিছুমানে কথাটো হ'ল কি, কিছুমানে চিকেনটো বইল কৰি কিনে দিয়ে ম'ম'ত, কিন্তু সেই ম'ম'টোৰ বেছি টেষ্ট নহয়। এই চিকেনটো কেঁচা আপোনালোকে কিমা কৰি কিনে, একদম সৰু সৰুকৈ কিমা কৰি কিনে আপোনালোকে পিঁয়াজৰ লগত সানি কিনে ম'ম'টো বনাওক, মা কচম কৈছোঁ বম টেষ্টি লাগে খাই কিনে, আপোনালোকে একবাৰ খাই চাব। আৰু এফালে লৈ ল'লোঁ মই দুখান পাঠাৰ ঠেং। মানে এই পাঠাৰ ঠেং চুপত দিয়াৰ পিছত না এনেকুৱা চেণ্ট মাৰে, মানে একদম সজাই লংকা পায়, আৰু খাই কিনেতো বম টেষ্টি লাগে। তো সেইকাৰণে মই দুখান পাঠাৰ ঠেং লৈ ল'লোঁ আৰু চুপত দি দিম দে। আৰু বজাৰ কৰি ডাইৰেক্ট আহি পালোঁ মই ঘৰ, আৰু এতিয়া কামত লাগি যাব লাগে, পিঁয়াজ চেলাব লাগে। বহুত কাম আৰু দেখাই আছোঁ গাইজ, বঢ়িয়াকৈ চাই থাকক শেষলৈকে। আৰু কামত লাগি গ'লোঁ, এফালে একদম পূৰা পিঁয়াজ চেলাই আছোঁ, আৰু পিঁয়াজ চেলাৱাৰ পিছত পিঁয়াজটো একদম পূৰা কাটিং কৰিব লাগিব। আৰু এবাগে চাটনিৰ জোগাৰ আছে, চাটনিৰ জোগাৰখিনিতে কৰিবাই আছোঁ, বহুত কাম হে গাইজ, বাপৰে বাপ। তো কাটিঙত লাগি গ'লোঁ একদম পূৰা খিচখিচাকৈ একদম পিঁয়াজ কাটি আছোঁ, আৰু মোক দেখি আপোনালোকে নাকাটিব, নহ'লে আপোনালোকৰ আঙুলি ভূটান চকী পাব যাই কিনে। তাৰমানে গাইজ পূৰা আঙুলি চাঙলি আৰু বেল্টি যাব না। এফালে আমাৰ মেনকা বাই ক'ত গেল, গেল যা। তাৰপিছত এতিয়া মই বঢ়িয়াকৈ পিঁয়াজটো কাটি লওঁ, তাৰমানে এইগিলাখান মোৰ প্ৰেক্টিচ আছে, বহুত আগৰে প্ৰেক্টিচ, তো অভ্যাস হৈ গৈছে তাৰমানে। তো সেইকাৰণে মই কাটিব পাৰোঁ, তো কাটছোঁ আৰু বাকী চাই থাকক।
বঢ়িয়াকৈ দেখাই আছোঁ আৰু তো পিঁয়াজ কাটিং পূৰা একদম কমপ্লিট ইয়াৰ পিছত মই আৰু ধনিয়া পাত দিব লাগিব তাৰ আগত মই একাপ বঢ়িয়াকৈ গাখীৰ দিয়া চাহ খাই লওঁ ঠকঠকীয়া গাখীৰ দিয়া চাহ তো চাহটো খাই যোৱা হ'ল লগে লগে মই এবাৰ লাগি গ'লোঁ আৰু ধনিয়া কাটিঙত তাৰমানে ধনিয়া পাতটো যদি মমত দিওঁ না চেনটো বহুত বেছি ভাল হয় সেইকাৰণে মই মানে ধনিয়া পাত দিলোঁ মানে ফ্লেভাৰ এটা আনিব লাগিব না ম'মৰ টেষ্টিটো আনিব লাগিব না তো গতিকে ধনিয়া পাত দিবই লাগিব না কি গাইছ ধনিয়া পাত কাটা হ'ল লগে লগে এফালে আৰু মিক্সিত বহাই দিলোঁ মই জ্বালা আৰু আদা আৰু এফালে আঙলিটো গাইছ চবে কমেণ্ট কৰি থাকে আঙলিটো মোৰ ভাল নহয় চাগে পূৰা একদম বগাই পৰি আছে আজিকালি ক'বা নচ্ছোঁ আৰু গাইছ এইটো পূৰা একদম মোক জন্মগত দাগ দি গেলাক নেকি আৰু এফালে একদম পূৰা মাই মছলা দি কিনে এতিয়া মই মছলাটো তৈয়াৰী কৰিব লাগে মানে ইয়াতে বহুত কিবা কানি দিয়া গ'ল তো ধনিয়া পাত দিয়া গ'ল মাংস দিয়া গ'ল ব্লেক পেপাৰ দিয়া গ'ল চেনি দিয়া গ'ল আৰ্জিনা মটৰ দিয়া গ'ল নিমখ দিয়া গ'ল চয়া চচ অলপমান দি দিছোঁ এই বহুত কিবা কানি দিছোঁ আৰু গাইছ তো সানি লওঁ দক এতিয়া বঢ়িয়াকৈ তো মছলাটো মাৰা হৈ যোৱাৰ লগে লগে মই এবাৰ লাগি গ'লোঁ পাতি বেলাত তাৰমানে ময়দাটো মাৰা ভিডিঅ' দিয়া নহ'ল পাহৰি গৈছোঁ তো এফালে এবাৰ মই ম'ম' ভৰাম এতিয়া ম'ম' চিকেন ম'ম' আৰু কেনেকৈ পাককেইটা দিওঁ আপোনালোকে চাই লওক শিকি ল'ব পাৰিব দকচোন গাইছ তো এনেকৈ বঢ়িয়াকৈ পাক দি কিনে পূৰা একদম ফুল স্কিম কৰি ল'ম তাৰপিছত ষ্টিম দিব লাগিব হাফ ষ্টিম দিয়াৰ পিছত ম'ম'টো নামাই থ'ব লাগিব আৰু দোকানত বেচিব যেতিয়া যাম তেতিয়া ফুল ষ্টিম দি কিনে বেচি থাকিব লাগিব তো বনাই লওঁ দক ম'ম' তো ফাইনেলি মোৰ এক স্কিম ম'ম' হৈ গ'ল আৰু এতিয়া ম'ম'টো বঢ়িয়াকৈ একদম ষ্টিম দিব লাগিব তো ধুনীয়াকৈ একদম দাঙি ধৰি একদম পূৰা পাকঘৰত গেলি লৈ যাওঁ এতিয়া ষ্টিম দিবৰ কাৰণে তাৰমানে 2 স্কিম বহি আছে আৰু এক ষ্টিম দি দিয়াও লাগে আৰু এফালে আমাৰ কুট্টু বাই ভয় কৰিছে এফালে আলু ডিমা গোটাইখিনি এতিয়া কুট্টু বাই বনাব কি বনাই সিহে জানে নৰা দে তই কাপোৰখানেদিও ধৰিবা নৰা মই সুদা হাতেদি ধৰিম চাবি নেকি চাই ল এইগিলা টেলেণ্ট তো বঢ়িয়াকৈ একদম ধৰি ল'লোঁ আৰু ইয়াতে পাল্টি কৰি দিলোঁ আৰু এটা আছে গাইছ এইটোও লৈ আহোঁ ৰ'ব ই নৰে দক এইগিলাখান ইয়াৰ প্ৰেক্টিচ নাই না মোৰ এতিয়া প্ৰেক্টিচ আছে তো ই বঢ়িয়াকৈ এইটো স্কিম বহাই দিলে আৰু বঢ়িয়াকৈ ঢাকনাখন মাৰি দিলোঁ মই আৰু এই 2 ষ্টিমটো বঢ়িয়াকৈ মই এতিয়া পাল্টি কৰি দিওঁ ৰ'ব গাইছ এইগিলা ম'ম' দেখিছে না গাইছ পূৰা থহা মহা হৈ গৈছে তো পাল্টি কৰি লৈ কিনে বঢ়িয়াকৈ আৰু এখানটি এটা কৰি দিব লাগিব নহ'লে গাইছ তাৰমানে জইন লাগি যাব ঠাণ্ডা হোৱাৰ পিছত তো এটা কৰি লওঁ ৰ'ব বাকী এফালে চাই ল'ব পাৰে গাইছ ম'ম' বনোৱা পূৰা একদম কমপ্লিট আৰু তাতে এক স্কিম আছে বাৰু এফালে বহাই থৈ দিছোঁ আৰু চুপটো পূৰা ৰেডি কৰিলোঁ আৰু এফালে ম'ম' আমাৰ হৈ গ'ল আৰু আমাৰ ক্ৰিষ্টিনাই পূৰা একদম বিলাহী তাৰমানে ভাতৰ যোগাৰ কৰি আছে এখন চাটনি আৰু এফালে আমাৰ আজি এটা নতুন চাটনি বনালোঁ কিন্তু চাটনিটো কেনেকৈ বনালোঁ মই আপোনালোকক দেখুওৱা নহ'ল আবাৰ ভিডিঅ'ত মই দেখাম এই চাটনিটো বিলাহী জ্বালা আৰু আদা নহৰু বাকী এফালে আমাৰ বিকি পূৰা একদম কামত লাগি আছে এহাতটো পূৰা থাকেই দক মোৰ লগত কাম ক্লিয়াৰ হৈ যোৱাৰ লগে লগে এফালে আহি গ'ল মোৰ ভাতত থালি এফালে আছে গাজৰ বিলাহী চাটনি আৰু এফালে আছে আমাৰ মই বনোৱা স্পেচিয়েল চাটনি আৰু আজি ভাগিনে আঞ্জা বনাইছে কেনে হৈছে আৰু ক'বা নোৱাৰোঁ ধক আৰু গাইছ বাকী খাই লওঁ দক বাকী গাইছ ফাইনেলি একদম কমপ্লিট হৈ গ'ল আৰু এতিয়া বঢ়িয়াকৈ ওলাই গ'লোঁ এইফালে চাই ল'ব পাৰে মাল বঢ়িয়াকৈ একদম মানে আগত দি পূৰা এখানটি মনাখান দিছোঁ ইয়াতে যি বস্তু লাগে আৰু বাকী যেখানটি মাল লাগে এখানটি গোটাই ডিকিৰ ভিতৰত ভৰা গৈছে এফালে দেখি আছোঁ ৰ'ব এইয়া এইফালে গোটাই সামগ্ৰী ভৰা গৈছে এফালে পানী বটল এফালে সেইটোত ম'ম' আছে ইয়াতে ম'ম'ৰ এইটো স্কিম আৰু এফালে আছে এইটো চুপ এফালে চাটনি প্লাষ্টিক জগ এই গোটাইখিনি অল এভৰিথিং বাকী গাইছ এতিয়া আৰু বেছি দেৰি নকৰোঁ এতিয়া আৰু যোৱাহে কথা আৰু কুট্টু চলো আৰু সি যাব আজি মোৰ লগত আৰু ইয়াতে পূৰা একদম খেলে আছে আৰু ফোন আহিছে ৰ'ব তো গাইছ আহি কিবাকৈ পালোঁ দক কিন্তু অলপমান ৰেষ্ট লৈছোঁ তাৰমানে ভাগাত ধৰি গৈছে গাইছ বাপৰে হেভেন ধৰি গৈছে আৰু ই আগত দি বহি লৈছে পূৰা এক লৈছোঁ আজি অলপমান তাৰমানে পৰীক্ষা চেজ হ'ল ইয়াৰ তো পৰীক্ষা চেজ হোৱাৰ কাৰণে এক বঢ়িয়াকৈ লৈছোঁ বঢ়িয়া বাই বাই আৰু আহি পালোঁ ফাইনেলি আৰু লগাই দিলোঁ দোকান এফালে চাই ল'ব পাৰে তো মা দেউতাৰ আশীৰ্বাদ গণেশ বাবাৰ আশীৰ্বাদত দোকান খুলি দিলোঁ আৰু এইখনে হ'ল দৌল খোলা তো ইয়াতে আজি কৰিশ্মা নাথ আহিব আৰু কৰিশ্মা নাথ মোৰ দোকানত বা আহি না নাই মই তাকে ভাবিছোঁ ৰ'ব তাই যদি মোক চিনি পায় তাই নাহকে নাথাকে এইটো ফাইনেল যি নহওক বাৰু মই এতিয়া বঢ়িয়াকৈ দোকানৰ কামখিনি কৰি লওঁ আৰু এফালে গোহাঁই ঘূৰাই আছে আৰু সকলো ভক্তবান ৰাইজে একদম পূৰা আনন্দ উল্লাসেৰে একদম পূৰা ফূৰ্তি কৰি আছে আৰু সকলোকে মোৰ ফালৰ পৰা হেপ্পী হোলী
বাকী কৰিশ্মা নাথৰ নাম পাৰ্টিৰ দলটো গোটাই আহি মোৰ দোকানত ম'ম' খালে ক'ব কেনে লাগিল হা এ বাহ গোটা মাখা একেলগে কৈছে এই বাহ এই বঢ়িয়া বঢ়িয়া দিম দে ক'ত বা লগ পাওঁ আৰু ন ইয়াতে জলকীয়া কি জলকীয়া অ জ্বলা জালুক দিছো না এ হৈছে দে আজি কেনা ইয়া এ বঢ়িয়া ম'ম' খাই কেনে লাগছে বা মনত আছে স্পাইৰেল পটেটো নলবাৰীত ৰাসত দিছিলোঁ নেকি ৰাতি 2:30মান বজাত আছিলে তেতিয়াৰ পৰাই চিনাকি ন তেতিয়া নহয় তাৰে আগৰ পৰাই তোমাৰ লগত যি প্ৰেংক কৰিছিলোঁ সেই প্ৰেংকৰ পৰাই চিনাকি হয়নে নহয় কেনে খবৰ দা লগ পাই থাকিম মই আছোঁ ভালে দিয়া 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 দোকানত আৰু ভিডিঅ' চিডিঅ' বনাই থকা নহ'ল তাৰমানে কাষ্টমাৰ আছে না কাষ্টমাৰ থাকিলে আৰু ক'ত ভিডিঅ' বনাই থাকিব পাৰিব হয় ৰাস্তাত দিয়ে আকৌ দেখাই বনাই তাৰমানে ফ্লেছ লাইটটো জ্বলি আছে না সেইকাৰণে তাৰমানে চকুত লাগি আছে ডাইৰেক্ট তাৰমানে সেইকাৰণে দেখা বনাই বাকী যি নহওক বাৰু প্ৰায় এতিয়া 9:30 বাজু অৱস্থা আৰু মোৰো মাল খতম হৈ গৈছে প্ৰায় 9টামান বজাত খতম হৈ গৈছে তাৰমানে ম'ম' বেছি বনোৱা নাছিলোঁ 60 প্লেটমান বনাইছিলোঁ দিয়ক তাৰমানে বতৰৰ মহিমাটো বহুতেই বেয়া আছিল আজি একদম বৰষুণ হৈও আছিল দুপৰীয়া বেলা সময় ৰাতিপুৱা সময় সেইকাৰণে তাৰমানে আৰু বেছি বনোৱা নাই আৰু অলপমানে বনাইছোঁ তাৰে পিছত মালখিনি চেজ হোৱাৰ পিছত ধুনীয়াকৈ এতিয়া ঘৰত আহি আছোঁ আৰু এতিয়া আপোনালোকে আৰু কমেণ্ট কৰিব নহয় বোলে কিমান বিক্ৰী কৰিলা কিমান লাভ হ'ল তো একেলগে মই কৈ দিওঁ বিক্ৰী কৰিলোঁ মই 60 প্লেট ম'ম' 60 প্লেট ম'মৰ 30 টকাকৈ যিমান হয় আপোনালোকে কেলকুলেটৰ মাৰক আৰু তাৰে মোৰ 1100 টকা মূল তাৰমানে 1100 টকাৰ মই বজাৰ কৰিছোঁ বাকীখিনি মোৰ লাভ বঢ়িয়াকৈ আপোনালোকক খোলা কৰি দিলোঁ আৰু সেইখিনি তাৰমানে নিজৰ হাজিৰাটো থাকেই আৰু যদি বেছিকৈ বনাওঁ তেনেহ'লে বেছিকৈ লাভ হ'ব দিয়কচোন সেনা কথা চবতে কিন্তু ইমানক গ'লেও খক কৰিব নালাগে কাৰণ ইমান খক কৰিলে গলত কাটা বজে হয়নে নহয় গাইছ তো বাকী যি নহওক বাৰু এতিয়া ৰাস্তাত আকৌ দেখা বনাই ঘৰত যাই আছোঁ ঘৰত যাই কিনে একেলগে ভিডিঅ'টো সমাপ্ত কৰিম বলক না কিয়ে গাইছ বলক আহি থাকাতে এখন দোকান দেখা পালোঁ দোকানখন দেখা পাই কিনে মই গাড়ীখন ৰখাই দিলোঁ কিয় জানেনে গাইছ ইয়াৰ পৰাই যদি মই মৈদা আৰু পিঁয়াজ খেন্তি নিওঁ না ৰাতিপুৱা গেলি মোৰ বহুত সহায় হৈ থাকিব তো সেয়ে মই 5 কিলো মৈদা ল'লোঁ আৰু এফালে লৈ ল'লোঁ মই 4 কিলো মৈদা এখেন্তি মোৰ মানে সহায় হৈ থাকিল ৰাতিপুৱা গেলি একদম কোনো ধৰণৰ টেনশ্যন নাই আৰু তো বলক এতিয়া আমি ডাইৰেক্ট একদম ঘৰত গেলি যাওঁ আৰু ঘৰ আহি পাই কিনে একদম পূৰা কোনো ধৰণৰ ৰখি চিষ্টেমে নাই ডাইৰেক্ট ভাতৰ কাঁহীত বহি গৈছে এফালে ৰঙালাও গাজৰ কিবা কাৰণে চব্জি আৰু এফালে পাঠাৰ মাংস খাই লওঁ গাইছ খাই লৈ কিনে আৰু ভিডিঅ'টো সমাপ্ত কৰি আছোঁ তো ধুনীয়াকৈ ভাতটো খাই ল'লোঁ আৰু ভাতটো খাই লৈ এতিয়া আৰু ঘুমোৱাহে কথা কাৰণ দিনটোও বহুত কষ্ট হৈছে তো গতিকে এতিয়া আৰু ঘুমাব লাগে আৰু ৰাতিপুৱা উঠি কিনে আৰু মাল বনাব লাগিব আৰু দোকান এয়ে জিন্দগী আৰু এনেকৈ থাকিব লাগিব বাকী আৰু বেছি দীঘল নকৰোঁ দিয়ক ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব তো আজিলৈ বাই বাই নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক গুড নাইট শুভৰাত্ৰি